অসমৰ এখন গাঁৱৰ স্কুলত নতুন এজন ছাৰ আহিল। ছাৰৰ নাম আছিল ভীম ছাৰ। ছাৰ অলপ খঙাল আছিল, কিন্তু ছাত্ৰবোৰ বৰ দুষ্ট। এদিন ছাৰ ক্লাছত আহি ক'লে, যিজনে বেছি কথা কয় তাক আজি মই বেঞ্চৰ ওপৰত উঠাই থমাই ৰাখিম। সকলোৱে চুপ, কিন্তু ৰাহুল নামৰ এটা ছাত্ৰে পিছফালৰ পৰা লাহেকৈ ক'লে, ছাৰ, মই তলত থাকিম নে ওপৰত উঠিম আগতেই কওক। গোটেই ক্লাছ হাঁহিত ফাটি পৰিল। ছাৰৰ মুখ ৰঙা। তাৰপিছত ছাৰে গণিতৰ প্ৰশ্ন দিলে, ২ যোগ ২ ইকুৱেল টু কিমান? ৰাহুলে হাত তুলিলে, ছাৰ, ৪ ছাৰ খুশি হৈ ক'লে, ভেৰি গুড। ৰাহুলে আকৌ ক'লে, কিন্তু যদি বন্ধু আহে তেন্তে ২ মিনিটতেই ০ আকৌ গোটেই ক্লাছ হাঁহি হাঁহি লুটি পুটি। ছাৰেও এইবাৰ হাসি ৰখাব নোৱাৰিলে। শেষে ছাৰে ক'লে, তোমালোক পঢ়াত কম, কমেডিতে বেছি টেলেণ্ট।